ভাওনা সন্মিলনীৰ তত্ত্বাৱধানত আৰু উদীয়মান শিল্পী সমাজৰ প্ৰচেষ্টাত ১ নং বৰ্টিং নাওখলীয়া গাঁৱত খুব সুন্দৰকৈ একমহীয়া ভাওনা প্ৰশিক্ষণ সমাপ্ত হৈছে। উদ্যোক্তাসকলক উদীয়মান শিল্পী সমাজে যোৱা সময়ছোৱাতো বহুতো এনেধৰণৰ কাৰ্যসূচী কৰিছে। তেওঁলোকে যিদৰে পৃথকভাৱে সমাজৰ কণ কণ মইনামণিসকলক আগবঢ়াই লৈ যোৱাত প্ৰচেষ্টা গ্ৰহণ কৰে, মোকো আজি ইয়ালৈ নিমন্ত্ৰণ জনাইছিলে। খুব সুন্দৰ অনুষ্ঠানভাগ দেখি উদ্যোক্তাসকলক, অভিভাৱকসকলক আৰু প্ৰশিক্ষাৰ্থীসকলক মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এনেদৰে ভৱিষ্যতৰ দিনবিলাকত তেওঁলোকে সমাজৰ বাবে আৰু কাম কৰি যায়। হয়, কাৰণ আপোনালোকে চাব, এটা কথা জানিবলৈ পাই সুখী হ'ব যে এতিয়া ল'ৰা ছোৱালীবিলাক কি হৈছে যে মোবাইলৰ আসক্তি বাঢ়িছে, টিভি বহি থাকে, কিন্তু তেনে সময়তে আমাৰ গাঁৱে ভূঞে এই যে মহাপুৰুষীয়া সংস্কৃতিয়ে হওক বা অন্যান্য গীত নৃত্যৰ কৰ্মশালাই হওক, এইবিলাক প্ৰশিক্ষণৰ জৰিয়তে আমাৰ নৱপ্ৰজন্ম, মই ভাবোঁ যে সাংস্কৃতিকভাৱে সচেতন হৈ আগবাঢ়ি যাব। সুন্দৰকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি শুদ্ধ ৰূপত মহাপুৰুষ গুৰুজনাৰ যি সৃষ্টি, এই সৃষ্টিৰ আজি আগন্তুক সময়ত প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে এখন মঞ্চ পাব। জয়জতে মই সকলো প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে এই বন্ধৰ সময়ছোৱাত আহি আমাক এই কাৰ্যসূচীভাগে সফলৰূপে ৰূপায়ণ কৰাত যি অৰিহণা যোগালে, সকলোলৈকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যান্ত্ৰিকতাৰ কৰাল ঘাঁহত সমাজখন বিধ্বস্ত হ'বলৈ গৈ আছে। উঠি অহা নতুন প্ৰজন্ম হয়তো এক বিশৃংখল পৰিৱেশৰ মাজলৈ গৈ আছে। গতিকে এই পৰিৱেশখিনি কেনেধৰণে আমি এক শৃংখলিত এখন সমাজ গঢ়িব পাৰোঁ, নতুন প্ৰজন্মক কেনেধৰণে আমি সঠিক পথত আগবঢ়াই লৈ যাব পাৰোঁ, যে এই দুজনা গুৰুৰ আদৰ্শৰে সমাজখন যাতে শৃংখলিত হয় আৰু যান্ত্ৰিকতাৰ কবাল গাহৰ পৰা মুক্ত কৰিব পৰা যিটো মানসিকতা, এই মানসিকতাটো যাতে নতুন প্ৰজন্মই আমাৰ এই বিভিন্ন কৰ্মশালাৰ কাৰ্যসূচীৰ যোগেদি আহৰণ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰ্মশালাভাগ অনুষ্ঠিত কৰিছিলোঁ। প্ৰায় ১০০ৰ ওচৰা-ওচৰি। প্ৰশিক্ষণ যোৰহাটৰ ৰাকেশ লোচন বৰা, প্ৰদীপ হাজৰিকা, বিতুপন সেনাপতি আৰু ৰজিত হাজৰিকা আৰু আছে গৌতম গগৈ।